হেল্ল' গাইজ আহি গ'লোঁ মই এটা নতুন ভিডিঅ' লৈ আৰু এছ বি লাইফ ইন সুমন কলিতা নতুন ভিডিঅ'টো আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। আৰু এতিয়া ৰাতিপুৱা ৰন্ধা বঢ়া খোৱা লোৱা কাম প্ৰায় হৈয়ে গৈছে, তথাপিও আছে কিছু চাফ চিকুণৰ কাম আৰু চাফ চিকুণৰ কামখিনি কৰি লোৱাৰ পিছত এঠাইত গৈ আছোঁ আৰু ক'ত গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ। চাই থাকক মোৰ ভিডিঅ'টো আৰু ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া দেখিছে মই ঘৰ সাৰি আছোঁ। ঘৰ সৰা হোৱাৰ পিছত আছে মোৰ কাপোৰ ধোৱা আৰু বাবুক চাফ চিকুণ কৰি দিয়া কাম। সেইখিনি কৰি লোৱাৰ পিছত আমি গৈ আছোঁ এখন জোৰণত, আৰু জোৰণখন আমাৰ ঘৰৰ মানে আমাৰ ভাগিৰ হয়। তো গৈ আছোঁ তাত, আপোনালোককো পাৰিলে অলপমান তাৰ দৃশ্য দেখুৱাম, চাই থাকিব মোৰ ভিডিঅ'টো। আৰু যিহেতু জোৰণত যাম তো ভাবিলোঁ অলপমান স্কিন কেয়াৰ কৰোঁ। তাৰ কাৰণে নেচাৰেল স্কিল আয়ুৰ্বেদিক কনচেপ্টৰ মই মুলতানী মিট্টি ফুলাৰ্ছ আৰ্থ পাউডাৰটো লৈছোঁ। এইটো সানিলে আপোনালোকৰ নেচাৰেল এণ্টি টান ৰেডিছেছ পিম্পলছ এণ্ড ব্লেমিছেছ আৰু মেক্স দ্য স্কিন গ্ল' হয়। তো আপোনালোকে ট্ৰাই কৰি চাব পাৰে। এইটো একেবাৰে আয়ুৰ্বেদিক প্ৰিপাৰেশ্যন হয়। এইটো সানিলে আপোনালোকৰ বহুতখিনি ভাল হয় স্কিনটো। মই সানো মাজে মাজে, মানে সপ্তাহত এদিন বা দুদিন সানিব পাৰিলে ভাল। তো এয়া দেখিছে মই ধুনীয়াকৈ গোলাপ জল বা পানী দি আপোনালোকে মিক্স কৰি ল'ব। এইখিনি মিক্স কৰি লৈ ধুনীয়াকৈ সানিব আৰু সনাৰ পিছত অলপমান ড্ৰাই হ'বলৈ দিব। ড্ৰাই হোৱাৰ পিছত ঠাণ্ডা পানীৰে ধুই দিব। ইয়াত কোনো ফেচ ৱাছ বা চাবোন আপোনালোকে ব্যৱহাৰ নকৰিব, কেৱল ঠাণ্ডা পানীৰে এইখিনি ধুব। আৰু এতিয়া দেখিছে মই গোটেই মুখখনতে সানি লৈছোঁ। আপোনালোকে পাৰিলে হাতে ভৰি বা গাতো এইখিনি সানিব পাৰে, তেতিয়াও একো নহয়। মই এতিয়া মুখতে সানিলোঁ, এইখিনি সানি লৈছোঁ। এয়া প্ৰায় মোৰ সানা হৈয়ে গৈছে। আৰু আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা পায় প্লিজ কমেণ্ট কৰি ক'বচোন। আপোনালোকে কমেণ্ট কৰিলে মই গম পাম যে মোৰ ভিডিঅ' দিয়াত হৈছেনে নাই। যদি কিবা ভুল হৈছে মই তাত শুধৰণি কৰিব পাৰিম। তো আপোনালোকে প্লিজ কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। এয়া মোৰ হৈয়ে গৈছে প্ৰায় মুলতানী মিট্টিখিনি লগোৱা, আৰু এইখিনি মই অলপ ড্ৰাই হোৱাৰ পিছত ধুনীয়াকৈ ধুই দিম। দেখিছেনে এইখিনি লগোৱা কেনেকুৱা দেখা হৈছে? শুকোৱাৰ পিছততো একেবাৰে ভূতৰ নিচিনা দেখা হয়। বাবুও কিন্তু বেয়া পায় এইটো সানিলে, কিন্তু নাই তথাপিও মই সানিছোঁ সি গম নোপোৱাকৈ। এয়া তাৰপিছতে এইখিনি হৈ গ'ল, আৰু হৈ যোৱাৰ পিছতে দেখিছেনে মই মুখখন ধুই আহিলোঁ আৰু ইমান ধুনীয়া কিবা এটা গ্ল' উঠিছে। নিজে কিবা এটা ভাল লাগিছে, লাৰি মুখখন কিবা চফ্ট লাগিছে আৰু ক্লিন লাগিছে। আপোনালোকে ট্ৰাই কৰিব। আৰু এতিয়া যাব ওলাইছোঁ মই জোৰণত, আৰু এটা চিম্পুল লুকত ওলাইছোঁ। আপোনালোকে কেনেকুৱা লাগিছে ক'ব। আৰু এয়া ওলাইছোঁ আৰু বাবু ওলাইছে যাবলৈ। এয়া আমি দুয়োজনে ওলাইছোঁ। তাৰপিছতে গ'লোঁ বিয়া ঘৰত, আৰু বিয়া ঘৰ পালোঁ। বিয়া ঘৰ পাই দেখিলোঁ ৰভাতলিখন ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈছে, আৰু এইফালে কইনা ওলাই লৈ অহা হৈছে মণ্ডপৰ ওচৰত। আৰু ইয়াতে যিবিলাক নিয়ম আছে জোৰণৰ নিয়ম কানুনবিলাক জানেই, তথাপিও কিছুমানৰ বেলেগো থাকে, তথাপিও মই অলপমান দেখুৱাই দিলোঁ। এয়া দেখিছে কইনাজনীক বহুৱাই দিয়া হৈছে, আৰু বহুৱাই দিয়াৰ পিছত গোটেই গাঁৱৰ মানুহ বা দৰা ঘৰৰ মানুহ সকলোৱে ৰখি আছে যে জোৰোণ পিন্ধাব, আৰু আয়তীসকলে উৰুলি দি আছে, এইফালে বিয়ানাম গাই আছে। কিন্তু মই এইখিনি ৰেকৰ্ডিং কৰা নহ'ল, কপিৰাইট লাগে বুলি গান বাজি আছিল এইফালে। আৰু এয়া যিখিনি পাৰোঁ মই দেখুৱালোঁ আপোনালোকক। আৰু এইফালে হেতাত সেন্দুৰ দিছে কইনাজনী। হেতাত সেন্দুৰ দিয়া মুহূৰ্তখিনি সঁচাকৈ বহুত এটা ডাঙৰ মুহূৰ্ত। এইখিনি মুহূৰ্তৰ পিছৰ পৰাই কইনাজনীৰ জীৱনটো সলনি হৈ যায়। ছোৱালী জীৱনৰ পৰা বোৱাৰী জীৱন পায়, আৰু এইটো যিবিলাকে বিয়া হৈছে সেইবিলাকে গমেই পায়, আৰু যিবিলাকৰ বিয়া হোৱা নাই সেইবিলাকেও পিছত ফিল কৰিব। তো আৰু ছেপ্টেম্বৰ অক্টোবৰ মাহত কাৰ বিয়া আছে মোক কমেণ্ট বক্সত কমেণ্ট কৰি ক'বচোন। যাৰ বিয়া আছে আটাইকে মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন থাকিল। তো এয়া দেখিছে গোটেই নিয়ম হৈ গৈছে, আৰু গহনাবিলাক পিন্ধাই আছে। তো আমিও চাহ পানী খালোঁ, চাই আছোঁ জোৰোণ। তাৰপিছতে ভাবিলোঁ জোৰোণ শেষ হ'ল, আৰু ভাবিলোঁ যে কইনাজনীক অলপমান ভিডিঅ' কৰি লওঁ। এয়া দেখিছে মৰম লগা হৈছে ছোৱালীজনী, দেখিছেনে? এয়া তাৰপিছতে মোৰ ওচৰতে ঘৰ, তো মই অলপমান ঘৰত গ'লোঁ আৰু এটা বস্তু দেখুৱাইছোঁ চাওকচোন।